আজি 17 জানুৱাৰী শিল্পী দিৱস আৰু এই শিল্পী দিৱসৰ লগত সংগত ৰাখি শিলহাকুৰ বেংমৰীয়া গাঁৱৰ চাৰিআলিত এটি আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আজি উদ্বোধন কৰিছে, উন্মোচন কৰিছে আৰু সেয়া মই পৰিৱেশ আপোনালোকক দেখুৱাব লৈছোঁ। শিলহাকুত সেয়া জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু এই চাৰিআলিটোক নামাকৰণ কৰিছে জুবিন গাৰ্গ চাৰিআলি ৰূপে। মই আপোনালোকক দেখুৱাই আছোঁ শিমলুগুৰি শিলহাকুৰ এই পৰিৱেশ। শিলহাকুৰ চাৰিআলিত জুবিন গাৰ্গ চাৰিআলি নামে নামাকৰণ কৰিছে। অনুভৱ আমাৰ খুবেই ভাল, কাৰণ যিহেতু মূৰ্তিটো প্ৰতিস্থাপনৰ কাৰণে অনুপম বৰাই বহুত সহায় কৰিছে। তেখেতে প্ৰতিমূৰ্তি প্ৰতিস্থাপন কৰিছে আৰু আমাৰ গাঁৱৰ সমাজে যি চেমনীয়াসকলে লগ লাগি বহুত কষ্টৰে বনাইছে সিহঁতে। আৰু মানে আমাক খুবেই ভাল লাগিছে, যিহেতু সোণাপুৰত আমি হয়তো যাব পৰা নাই, তথাপিও আমাৰ সন্মুখতে জুবিনদাৰ প্ৰতিমূৰ্তি দেখিছোঁ। মানে ভাষাৰে বুজাব নোৱাৰোঁ আমাক কিমান ভাল লাগিছে, ইমান মৰমৰ, আমাৰ ভাল লগা আটাইতকৈ চেনেহৰ জুবিনদা আমাৰ সন্মুখতে পাইছোঁ। আমি খুবেই আনন্দিত বুলি ক'ব লাগিব। আমাৰ যিহেতু শিলাহাকুৰ অঞ্চলটো খুবেই মানে ভাল লাগিছে, মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু তেখেতক যিহেতু পাই থাকিম আৰু সকলোৱে যাতে আহে, আৰু আমাৰ ডক্টৰ অনুপম বৰাই যিহেতু মূৰ্তি প্ৰতিস্থাপন কৰিছে আৰু আপোনালোকে চাব পাৰে কিমান ধুনীয়া মূৰ্তি প্ৰতিস্থাপন কৰিছে। তেখেতৰ হাতৰ পৰশত কিমান ধুনীয়াকৈ জুবিনদা প্ৰতিচ্ছবি আহিছে বুলি ক'ব লাগিব। আমি তাকে কৈছোঁ আৰু খুবেই ভাল লাগিলে। ধন্যবাদ। প্ৰথমে আজি শিল্পী দিৱস উপলক্ষে মহান শিল্পীসকলক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমি যিমান শিল্পী বৰ্তমান আছে আমাৰ অসমীয়া সমাজ সংস্কৃতি জীয়াই ৰাখিছে, শৈল্পিক এটা সত্তা বৰ্তাই ৰাখিছে, তেখেতলৈ আমি প্ৰধান জনাইছোঁ। আজি শিল্পী দিৱস উপলক্ষে আমি তেখেতৰ দেখিছে আপোনালোকে, আমি জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতে যি প্ৰথম অসমীয়া চিনেমা নিৰ্মাণ কৰিছে, অসমীয়া সংগীত তেওঁলোকে এটা ভেটি নিৰ্মাণ কৰিছে। আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাই আমাৰ অসমীয়া নৃত্যক বিশ্বদৰবাৰত লৈ গৈছে। ভূপেন হাজৰিকাই পাশ্চাত্য সংগীতক অসমীয়া সংগীত লৈ আহিছে আৰু জুবিন গাৰ্গে আমাৰ অসমীয়া সংগীতক পাশ্চাত্যত লৈ গৈছে। আটাইকেইজনে আমাৰ অসমৰ এজন ডাঙৰ শিল্পী, মহান শিল্পী, সেই চাৰিজন আমি আজি পুনতে আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ আজি যিটো আজি শিল্পী দিৱস উপলক্ষে সাধাৰণতে তেখেতৰ দিন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিন, ৰূপ কোঁৱৰৰ দিন, অথচ আমি জুবিন গাৰ্গৰ আমি এটা মূৰ্তি প্ৰতিষ্ঠা কৰিছোঁ, এটা উপলক্ষ তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। একে সময়তে আমি আমাৰ ল'ৰাখিনি একতা এক কৰি ৰখাৰ এটা মাধ্যম হিচাপে ৰাখিছোঁ। আমি এটা সৰু গাঁও, একেবাৰে সৰু গাঁও এখনে সৰু মানে একদম সৰু মন্ত্ৰা লৈ আমি গোটেইখিনি একেলগে কাম কৰিছোঁ। খুব সৰুতে আমাৰ গাঁৱত এটা বিশ্বাস কৰক, আমাৰ গাঁৱত সকলো আছে, ৱেল্ডাৰ আছে, আমাৰ কাৰ্পেণ্টাৰ আছে, আমাৰ ৰাজমিস্ত্ৰী আছে, আমাৰ আনকি গাড়ী মেকানিকো আছে। কাৰো কিন্তু আনুষ্ঠানিক শিক্ষা নাই। ঠিক তেনেকৈ ময়ো একো আনুষ্ঠানিক শিক্ষা নাই, অথচ আমি চেষ্টা কৰিছোঁ, প্ৰয়াস কৰি যাতে আমি এই মূৰ্তি লৈ ইয়াকে খেলি এখন বেনাৰ টাইপত লৈছোঁ। এই বেনাৰটো আমি যে ওচৰে পাজৰে কেনেকৈ আমি ল'ৰাখিনি এক কৰি ৰাখোঁ, কেনেকৈ আমি নতুন প্ৰজন্মক কেনেকৈ বাদ দেখুৱাব পাৰোঁ, ইয়াৰ বেনাৰ লৈ সেই টাৰ্গেট লৈ আমি মূৰ্তি নিৰ্মাণ কৰিছিলোঁ। আৰু তেখেতৰ প্ৰতি আৰু থকা গভীৰ শ্ৰদ্ধা, এই শ্ৰদ্ধাৰ কাৰণে আমি এই মূৰ্তিভাগ আজি আপোনালোকে কেনেকৈ পাইছে নাজানো, কিন্তু আমি মূৰ্তি ভালেই হওক বেয়া হওক, জুবিনদাৰ বিকৃতই হওক বা যি হওক, আমি এইটো ভবা নাই। ভাবিছোঁ যাতে জুবিনদাৰ প্ৰতি শ্ৰদ্ধা আৰু এই মূৰ্তিৰ যদি আমি এটা বেনাৰ নিৰ্মাণ কৰিব গৈছোঁ। আমাৰ সমাজ সংস্কৃতি মানৱ সম্পদ নিৰ্মাণৰ এটা প্ৰেক্ষাপট নিৰ্মাণ কৰা আমাৰ প্ৰথম আৰু শেষ উদ্দেশ্য আৰু এটা আৰম্ভণি মাত্ৰ। আমি পূজা বন্ধতে ভাবিছিলোঁ যে আমি আমাৰ গাঁৱতো এটা মূৰ্তি নিৰ্মাণ কৰি আমি এটা প্ৰেক্ষাপট নিৰ্মাণ কৰিম, কিন্তু মই এটা নিশ্চয় আপুনি গম পাইছে, মই এটা কাম কৰোঁ চৰকাৰী, গতিকে মোৰ সময় খুব কম। আমাৰ ল'ৰাখিনিয়ে মই বনাম বুলি আমাৰ ল'ৰাখিনিয়ে তেওঁলোকে ভেটি নিৰ্মাণ কৰিছে, দিন ৰাত লাগি আছে। মই মাজুলী থাকোঁ, তাতে মই মাটি পাবলৈ নাই, ইয়াৰ মাটি মোৰ ল'ৰাখিনিয়ে মই দি থৈ আহিছেগৈ, তাতে মই নিৰ্মাণ কৰিছোঁ। ৰাতি দিনটো ক্লাছ কৰোঁ, ৰাতি মই সময় পালে মই কাম কৰি থাকোঁ। প্ৰায় এতিয়া 4 মাহ 4.5 মাহ হ'ল, কিন্তু মূৰ্তিটো একান্ত লাগিব লগা প্ৰায় যদি লাগিলে ধৰা হয় নিৰ্মাণ হৈছে। আগতে আলোচনীৰ নাম নাছিলে, বহুতে লাহনগা চাৰিআলি বুলি কয়, যি দুখন গাঁও সংযোগ হয়, আমি নাম দিলোঁ জুবিন গাৰ্গ চাৰিআলি। কাৰণ আমি লাহনগা দুখন গাঁও লগ লাগি সেইখিনি লগে আমি কাম কৰোঁ, একেলগে ভাওনা পাতোঁ, বিহু পাতোঁ বা বিভিন্ন আলোচনী পাতোঁ। গতিকে আমি এটা নাম দিছোঁ, এটা বেনাৰ নিৰ্মাণ কৰিব গৈছোঁ জুবিন গাৰ্গ চাৰিআলি। আৰু পৰৱৰ্তী সময়ত এই জুবিন চাৰিআলি বেনাৰতে আমি অনেক কাম কৰাৰ উঠি অহা প্ৰজন্মক আগবঢ়াই নিয়াৰ এটা পৰিকল্পনা কৰিব গৈছোঁ। আমি সেইটো কি কৰিম এতিয়া ভবা নাই, আমি অনাগত দিনত নিশ্চয় ভাবিম, কাইলৈ হয়তো ভাবিম।